Ordu Imam Khan. kanat jane khoto juga koto অভিমান মূর্ধনত জলে কত যুগৰ কত অভিমান মূৰ্ধনত জলে কত যুগৰ কত অভিমান গানে দিশারে শ্রীর দুখিয়া চির মোর গানত জলে কত যুগৰ কত অভিমান দুখিয়া চির মূর্ধনত জলে কত যুগৰ কত অভিমান Mura stile
পবিত্রা মোর গানত জলে যুগর কত অভিমান মুই কানে বিচারে চির দুখিয়ার চির পবিত্রা মোর গানত জলে কত যুগর কত অভিমান মোর গানত জলে কত যুগর কত অভিমান। মঞ্চ সাংস্কৃতিক গণমঞ্চ আৰু পষেকীয়া বাতৰি কাকত গণবাৰ্তাৰ উদ্যোগত ডক্টৰ অনিল কুমাৰ শইকীয়াৰ জন্মদিৱস সদ্য প্ৰয়াত শইকীয়াদেৱ আমাৰ গৃহস্থ হিচাপে তেখেত অতি মৰমীয়াল আৰু এজন নীৰৱ সাধক। তেওঁ নিজে বহুত বিখ্যাত হোৱা আশা পুহি থকা ব্যক্তি নাছিল। তেখেত এজন গায়ক, তেখেত কবি, তেখেত গীতিকাৰ, তেখেত নিবন্ধকাৰ, তেখেত সাংস্কৃতিক জগতৰ এজন সাধক আছিল। তেখেতে সকলো বাদ্যযন্ত্ৰই বজাব জানিছিল, কিন্তু সেইখিনি তেওঁ ধৰি ৰাখিব পৰা নাছিল। যিহেতুকে তেখেত এজন লেখক হিচাপে বা নিবন্ধকাৰ হিচাপে অসমৰ মানুহে তেখেতক আদৰি ল'লে। আৰু তেখেতৰ মোৰ বিয়া হোৱাৰ আগতে তেখেত খুব এটা ভালকৈ লেখা মেলাৰ কথাটো গুৰুত্ব আছিল যদিও ধাৰাবাহিকতা নাছিল। মোৰ লগত যিহেতুকে আমি বৈবাহিক সম্বন্ধত যেতিয়া বান্ধ খাইছোঁ, তাতেই আমাৰ এটা চুক্তি আছিল, যিহেতুকে মই লেখা মেলা কৰা আৰু সামাজিকভাৱে বিভিন্ন অনুষ্ঠানৰ লগত মই ছোৱালী জীৱনৰ পৰাই আৰম্ভ কৰিছিলোঁ। আৰু তেখেতক সেই দৃষ্টিভংগীৰে তেখেতক মই গ্ৰহণ কৰিছিলোঁ। আৰু মোৰ সেই জীৱনটো, সামাজিক জীৱনটো, সাহিত্যৰ জীৱনটো, সংস্কৃতিৰ জীৱনটো তেখেতে মোক আগবঢ়াই লৈ গৈছিলে। আৰু তেখেতে নিজেও সেইখিনিত মই তেখেতক কাম কৰি যাবৰ কাৰণে সুবিধা কৰি দিছিলোঁ। আৰু মোৰ যেতিয়া লেখা মেলা থাকে মোক সহায় কৰি দিয়ে। মোৰ ঘৰুৱা কাম বন সকলো ধৰণৰ লেখক। তেখেত স্পেচিয়েল কোনো ওপৰ মহলত উঠি লৈ পেলাই লেখা মেলা কৰা মানুহ নাছিল। জনগণৰ বুকুৰ বাৰ্তা তেওঁ লেখনিত প্ৰকাশ পাইছিলে। আৰু সেইকাৰণে আজি হয়তো জনসাধাৰণে তেখেতৰ জন্মদিৱসটি পালন কৰিবলৈ আগবাঢ়ি আহিছে। আজি উপলব্ধিটো আচলতে জনসাধাৰণৰ উপলব্ধি, মোৰ ব্যক্তিগত উপলব্ধি নহয়। প্ৰয়াত ডক্টৰ অনিল কুমাৰ শইকীয়াদেৱ আমাৰ যি সাংস্কৃতিক অনুষ্ঠান প্ৰগতিবাদী, এই অনুষ্ঠানৰ জন্মলগ্নৰ পৰা জড়িত ব্যক্তি আছিল তেখেত। অকল সেয়ে নহয়, এই গণসাংস্কৃতিক মঞ্চৰ আন এটা অনুষ্ঠান গণবাৰ্তা পষেকীয়া কাকত, ইয়াৰ পৰাই জন্ম হৈছিল গণসাংস্কৃতিক মঞ্চৰ। আৰু তেখেত এই দুয়োটা অনুষ্ঠানৰে এজন মই ঠিক পৃষ্ঠপোষক বুলি নকওঁ, মই তাৰ স্বত্বাধিকাৰ হ'লেও সেই বাতৰি কাকতখনৰ তেখেতে আমাৰ এই পৰিয়ালটোৰ একেবাৰে অন্তৰংগ এজন ব্যক্তি। গতিকে আৰু তেখেতৰ যিটো চিন্তাধাৰা, তেখেতৰ হঠাৎ এনে এটা কাণ্ড হৈ যাব বুলি আমি ভবা নাছিলোঁ, কোনো চিন্তা কৰা নাছিলোঁ। কৰি থকা ব্যক্তি নহয়। মাত্ৰ এদিনৰ আগত তেখেতক লগ পাইছিলোঁ। তেখেতে তেখেতৰ দায়িত্ব পালন কৰি বিভিন্ন বিদ্যালয় কলেজবিলাকত বোলে পৰীক্ষা হৈ আছিল, পৰীক্ষা কণ্ডাক্ট কৰা কামত ঘূৰি ফুৰিছিলে। ঘূৰি ফুৰি যাওঁতে আমাৰ কাৰ্যালয়ত সোমাইছিলে হঠাতে। আমি তেতিয়া তেখেতক সুধিছিলোঁ যে আপুনি কিয় ইমান দৌৰাদৌৰিকৈ আহিছে? নহয় বোলে, এই সদায় আহি থকা মই আহিবলৈ সময় পোৱা নাই, কেইবাদিনো প্ৰায় 15 দিনমান অহা নাছিলে। গতিকে মই নবহোঁ, মই মাত্ৰ দেখা এটা দিলোঁ, মই যাওঁ। আৰু গুচি গৈ তাৰ পৰৱৰ্তী দিনাই আমি এই দুখৰ সংবাদটো পাইছোঁ। কিন্তু মই ভাবোঁ বা আমি বিশ্বাস কৰোঁ যে মানুহৰ মৃত্যু আচলতে হ'ব নোৱাৰে। এইটো কায়িক যিটো মৃত্যু, এই মৃত্যুটো আচলতে এজন আধ্যাত্মিক এজন মানুহৰ জন্ম দিয়ে নতুনকৈ, যিটো কবিসকলেও কয়।
হয় আৰু তেখেতৰ যিটো চেতনা, তেখেতৰ যিটো দৃষ্টিভংগী, সামাজিক দায়িত্ববোধ, এইখিনি আমি জীয়াই ৰাখিম বুলি আমি মনস্থ হৈছোঁ। পৰিয়ালে আমাক সহযোগিতা আগবঢ়াইছে। পৰিয়ালেও এইটোৱেই বিচাৰে, সমাজে বিচাৰে, যিসকল তেখেতৰ প্ৰগতিবাদী চিন্তাক সমাজৰ প্ৰায় সকলো লোকেই ভাল পায়। তেখেতৰ লিখনিসমূহ সাহিত্যিক প্ৰমূল্য জড়িত তেখেতৰ যি সৃষ্টিৰাজি, এই সৃষ্টিৰাজিসমূহ আমি প্ৰযত্নৰ কাৰণে নিশ্চয় আমি যত্ন আগবঢ়াম এই অনুষ্ঠানে। আৰু পৰৱৰ্তী বৰ্ষৰ পৰা আমি এইবাৰ খুব খন্তেকীয়াকৈ দৌৰাদৌৰিভাৱে এইটো কৰা হ'ল। মই অনুৰোধ কৰিছিলোঁ পৰিয়ালক, পৰিয়ালে আমাৰ অনুৰোধ গ্ৰাহ্য কৰিলে, অৰ্থনৈতিকভাৱে কিছু সকাহো দিলে আৰু আমি অনুষ্ঠানটো কৰিছোঁ। আৰু ভৱিষ্যতে আমি প্ৰতি বছৰেই এটা বিশেষ নামত, আজি প্ৰস্তাৱত গৃহীতো হৈছে, এনেকুৱা এটা প্ৰস্তাৱ হৈছে যে আমি এই অনুষ্ঠানটোৰ এটা বিশেষ নাম দিম, তেখেতৰ লগত সম্পৰ্ক ৰক্ষা কৰি আমি এটা নাম দিম, পৰিয়ালেও ভাল পোৱা আমি নাম ঠিক কৰি এই অনুষ্ঠানটো আমি গণসাংস্কৃতিক মঞ্চ জীয়াই থকালৈকে আমি প্ৰতি বছৰে অনুষ্ঠিত কৰিবলৈ আমি প্ৰস্তুত হৈছোঁ।